খুব ভাল লাগিল আৰু BPF দল হিচাপে 15টা সমষ্টিত যেনেকুৱা প্ৰিপাৰেশ্যন হ'ব লাগে হৈ আছে আৰু এইবাৰো আগত BTC নিৰ্বাচন নিচিনা সকলো জাতি জনগোষ্ঠীয়ে আমাক নিশ্চয় সহায় কৰিব। এইটো আমাৰ 100% এটা বিশ্বাস আছে। আৰু আমাৰ যিখিনি কেণ্ডিডেট ডিক্লাৰেশ্যনৰ কথা সেইটো 3-4 দিনৰ ভিতৰত আমি ফাইনেলাইজ কৰিম। সেইটো আমি PMB বহি পেলাই অতি সোনকালে কেণ্ডিডেটো আমি ঠিক কৰিম। মানাছত এনেকুৱা ঠিক হোৱা নাই। কথাটো এনেকুৱা মানাছ হওক বা বিজনী হওক বা মুছলপুৰ হওক বা তামোলপুৰ বা 15টা সমষ্টিৰ ভিতৰত কোনটো সমষ্টিত BPF হিচাপে খেলিব, কোনটো সমষ্টিত BJP হিচাপে খেলিব, কোনটো সমষ্টিত UPPL হিচাপে খেলিব, এইবিলাক মুঠতে সমষ্টিবিলাক ঠিক কৰিব পৰা নাই। এতিয়াও অলপ বাকী আছে। অতি সোনকালে আপোনালোকে গম পাব। মুঠতে কথাটো হ'ল কেণ্ডিডেট যোনেই নহওক, প্ৰাৰ্থী BJP হ'ব পাৰে, BPF হ'ব পাৰে বা UPPL হ'ব পাৰে। মুঠতে 15টা সমষ্টিত NDA হিচাপে গতাই দিয়াটো আমাৰ দায়িত্ব। সেই হিচাপত আমি কাম কৰি আছোঁ। আমাৰ BTCটো আমি আলোচনা কৰিম। ষ্টাৰ কেম্পেইনাৰ নিশ্চয় আহিব, বাহিৰৰ পৰা কোনোবা এজন দুজন নিশ্চয় আহিব লাগিব। আমি PMBতহে এইটো ঠিক কৰিব। মুঠতে 3 দিনৰ ভিতৰত আমাৰ PMB হৈ আছে। আমাৰ হাউলিকে চকচতে হ'ব 3-4 দিনৰ ভিতৰতে। তেতিয়া ফাইনেল পৰ্যায়ত আমি আহিব পাৰিম। এতিয়া চন্দন ব্ৰহ্ময়ে যোগদান কৰে নকৰে আমি আজিৰ দিনত মই ক'ব নোৱাৰোঁ। মুঠতে আমি দলৰ পৰা কৈ আছোঁ যে যোনেই নহওক চবে আমাৰ BPFত জাগা আছে। আহক, আমি একেলগে কাম কৰিম। BTC উন্নয়নৰ স্বাৰ্থত BTCত আমাক শান্তি লাগে, BTCত আমাক একতা লাগে। এইটো আমি BPF দলৰ নেতা কৰ্মীসকলে কেনেকৈ ক'ব পাৰিব? এইটো UPPLৰ নেতা কৰ্মীসকলেহে ক'ব পাৰিব। UPPL থাকিব না কি হ'ব, এইটো মই ইয়াৰ ওপৰত কমেণ্ট দিয়াটো ঠিক নহয়। UPPLক দিয়ে না BJPক দিয়ে না BPF দিয়ে না কংগ্ৰেছক দিয়ে, সেইটো মাইনৰিটি মানুহে চিন্তা কৰিব। ঘৰে ঘৰে গৈ আপোনাৰ বিৰুদ্ধে কৈ আছে যে আপুনি মানে বিগত নিৰ্বাচনত নাই, ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত চবে চেষ্টা কৰে এজনে এজনক ডাউন দিবৰ কাৰণে। এইটো চব পলিটিকেল পাৰ্টিতে থাকে। একজনে একজনক গালি দিয়া, যেনিবা কোনোবা কমিউনিটিৰ ওচৰত যাই পেলাই কিবা দোষ দিয়া, সেইবিলাক ৰাজনীতিত হয়। যেতিয়া নেকি ইলেকশ্যন আহিব সেইবিলাক হ'বই। কিন্তু প্ৰেক্টিকেলি BPF হিচাপে কোন জাতিৰ এগেইনষ্টত আমি কেতিয়া মাত দি আহিছে, কোন জাতিৰ অলকট সময় মানে দুখ সময়ত কোন পলিটিকেল পাৰ্টিয়ে কাক কেনেকৈ সহায় কৰি আহিছে, সেইটো পাব্লিকে জানে। মাইনৰিটিৰ ক্ষেত্ৰত কেতিয়াবা নাকি কিবা যদি কি কয় এইটো এতিয়া মাইনৰিটিৰ ওপৰত যেতিয়া নেকি কিবা আহে, এই সময়ত BPFে কেনেকুৱা সহায় কৰিছে, যেনিবা ৰাজবংশী কমিউনিটিৰ ক্ষেত্ৰত BPF দল হিচাপে কি কৈ আহিছে বা বঙালীৰ ওপৰত BPF দল হিচাপে কি কমেণ্ট দি আহিছে, সেইবিলাক ৰাইজে বিচাৰ কৰিব। কোনোবা আজিৰ দিনত কোনোবা মাইনৰিটি অঞ্চলত যাই পেলাই বা বেংগলী ওচৰত যাই পেলাই বা কোনোবা ৰাজবংশী অঞ্চলত যাই পেলাই কিবা ক'লে সেইটো পাব্লিকে নামানে। প্ৰেক্টিকেলি BPF দল হিচাপে মাইনৰিটিৰ ওপৰত আমি কি কৰিবৰ কাৰণে ডিচিশ্যন লোৱা আছে, ৰাজবংশী হওক, গোৰ্খা হওক, মুঠতে সকলো জাতি জনগোষ্ঠীৰ কাৰণে BPFে কেনেকুৱা মাত দি আহিছে সেইটো সকলো ৰাইজে জানে। এই হিচাপত আমি কাম কৰি আছোঁ।